নমস্কাৰ মাধৱীজ কিচেন এণ্ড ভ্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই বনাবলৈ ওলাইছোঁ চাউলৰ গুড়ি আৰু গুড় মিঠাইৰে বনোৱা ৰসগোল্লা ৰেচিপি আৰু এই ৰেচিপিটো কেনেদৰে বনাইছোঁ চাওঁ আহক। ইয়াৰ বাবে মই প্ৰথমতে গাখীৰ 1 কাপ কৰাহী এখনত গৰম হ'বলৈ দিছোঁ আৰু ইয়াতে ঘি 1 চামুচ দি ললোঁ। চাউলৰ গুড়ি দি ললোঁ 1 কাপ। এতিয়া গোটেইখিনি আমি এখন হেতাৰে এনেদৰে লৰাই দিম আৰু জুই আমি কম কৰি ৰাখিম। এনেদৰে আমি ঘনাই ঘনাই লৰাই থাকিম আৰু অলপ শুকান হৈ যোৱা যেন পালে আকৌ আধা কাপ আমি ইয়াতে গাখীৰ দি দিম। তাৰ পাছত আমি এইখিনি আকৌ ভালদৰে লৰাই থাকিম। কেইমিনিটমান এনেদৰে লৰোৱাৰ পাছত আমি দেখিম যে ডোটো এনেদৰে কৰাহীখন এৰি দিছে। তেতিয়া আমি ডোটো এখন কাঁহীত লৈ ল'ম আৰু ঠাণ্ডা হ'বলৈ দিম কিছু সময়ৰ বাবে। এয়া আমাৰ ডোটো ঠাণ্ডা হৈছে আৰু এতিয়া আমি ইয়াতে 1 চামুচ বা 2 চামুচ ঘি মিহলাই দিছোঁ আৰু ইয়াতে পাউডাৰ গাখীৰ দিছোঁ ডাঙৰ চামুচেৰে প্ৰায় 2 চামুচ। অকমান ড্ৰাই ফ্ৰুটছ দি লৈছোঁ ছটিয়াই। এতিয়া গোটেইখিনি আমি হাতেৰে ভালদৰে মঠি ল'ম আৰু এনেদৰে 2-3 মিনিটমান কোমল হোৱালৈকে আমি মঠি ল'ম। এয়া ধুনীয়া কোমল হৈছে আৰু ইয়াৰে পৰা আমি এতিয়া গোল গোল আকাৰত লাৰু বনাই ল'ম। এনেদৰে মই গোটেইখিনি গোল গোল আকাৰত লাৰু বনাই লৈছোঁ। এতিয়া এইখিনি মই বনাবলৈ লৈ যাম। চচপেন এটাত পানী দিছোঁ 1 কাপ আৰু গৰম হ'বলৈ দিছোঁ পানীখিনি। তাত গুড় দি লৈছোঁ প্ৰায় 1 বাটি আৰু গোটেইখিনি আমি চামুচেৰে ভালদৰে লৰাই দিম আৰু মাত্ৰ এটা উতল আহিবলৈ দিম। এয়া মই ইলাইচি 4-5টা মান থেতেলিয়াই ইয়াতে দি লৈছোঁ আৰু গোটেইখিনি 2 মিনিটমান উতলিবলৈ দিছোঁ। তাৰ পাছত জুইটো একেবাৰে কম কৰি দি আমি এই লাৰুকেইটা ইয়াতে দি ললোঁ। এনেদৰে লাহে লাহে চাউলৰ গুড়িৰ লাৰুকেইটা দিয়াৰ পাছত আমি ইয়াতে চামুচেৰে লাহে লাহে লৰাই দিম এবাৰ। তাৰ পাছত জুই বন্ধ কৰি দিম। আৰু ঢাকনিখন কেইমিনিটমান সময় এনেকৈ খোলাকৈ থৈ দিম। কেইমিনিটমান পাছত 1 ঘণ্টাৰ বাবে ঢাকনিখন লগাই থৈ দিম আৰু 1 ঘণ্টা পাছত এয়া আমাৰ গুড়ত দিয়া ৰসগোল্লা হৈ গ'ল। আপোনালোকে এনেদৰে চেনি দিও বনাই খাব পাৰে। মই গুড় লৈছোঁ, আপোনালোকে গুড়ৰ ঠাইত চেনি লৈ ল'ব পাৰে। এয়া ধুনীয়া হৈছে, খাবলৈও স্পঞ্জি আৰু টেষ্টি হ'ব। আপোনালোকে বনাই খাব, ঘৰত ট্ৰাই কৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ধন্যবাদ।